Hello everyone. ইতিমধ্যে লাখপতি বাইদেউ যিখিনি ফৰ্ম হয় এই ফৰ্মখিনি সকলোখিনি কালেকশ্যনৰ পাছতে কিমান টকা মুকলি কৰিব মাৰ্চ মাহৰ কিমান তাৰিখে আপোনালোকে পেমেণ্টবিলাক ৰিচিভ কৰিব মাৰ্চতে ৰিচিভ কৰিব নে এপ্ৰিলতে ৰিচিভ কৰিব সকলোখিনি মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে আমি ভিডিঅ'টো জানিব পাৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাওক সকলোখিনি কথা গম পাব পাৰিব এতিয়া ফৰ্মবিলাক ফিল আপ কৰি দিলে কোনে কোনে ফৰ্ম জমা দিলে হাত ডাঙক এতিয়া যিবিলাকে ফৰ্ম জমা দিলে লাহেকৈ আপোনালোকৰ আমি ফৰ্মবিলাক পৰীক্ষা কৰিম আৰু এদিন আপোনালোকৰ বেংক একাউণ্টত মই টুপুং কৰি 10,000 টকা ভৰাই দিম আপোনালোকে 10,000 টকাটো লৈ সৰু খুৰা এটা ব্যৱসায় আৰম্ভ কৰিব লাগিব ঠিক আছে যিসকলে ব্যৱসায় আৰম্ভ কৰিব তেওঁলোকক আকৌ এবাৰ মই 25,000 টকা দিম বুলি কৈছো এটা দিম এটা হাত চাপৰি মাৰি দিয়ক জোৰ কৰি ঠিক আছে ইয়াৰে কিন্তু 12,500 টকা বেংকক ঘূৰাই দিব লাগিব আৰু 12,500 টকা আপোনালোকে ফ্ৰী পাব ঠিক আছে 10 আৰু 25 কিমান হল 35,000 টকাৰ ভাল কৰি ব্যৱসায় কৰিলে 2 বছৰ 3 বছৰত আমি লাখপতি হ'ব পাৰিম 10,000 পালে গ্ৰুপটোত যদি 1 লাখ টকা দি দিও 1 লাখ টকা দিও আমি ভাল এটা সমূহীয়া বাবেও আমি কাম হাতত ল'ব পাৰিম